নমস্কাৰ আপুনি চাই আছে ঈশান নিউজ আৰু আজি আমি আপোনালোকক কম এজন ব্যক্তিৰ বিষয়ে তেখেতৰ নাম জুবেৰ মালিক মানৱতাৰ মহানতা লকডাউনৰ সময়ত ৰাস্তাত পোৱা এটা বেগ 8 মাহৰ পিছতেই উভতাই দিলে এই ব্যক্তিজনে নাম তেখেতৰ নাম জুবেৰ মালিক আৰু জুবেৰ মালিকৰ বিষয়ে আজি আপোনালোকক কম নয়ডাৰ এগৰাকী যুৱক তেখেতৰ নাম জুবেৰ মালিক এই ব্যক্তিজন চাওক জুবেৰ মালিক আৰু তেখেতৰ বিষয়ে আজি এই কাৰণে আপোনালোকক ক'ব বিচাৰিছো আপুনি হয়তো হেৰুৱা সামগ্ৰী 2 বা 4 দিন পিছত কাৰোবাক উভতাই দিয়া কথা শুনিছে কিন্তু আজি আমি যিজন ব্যক্তিৰ কথা কৈছো যে জুবেৰ মালিক তেখেতৰ ঘটনা এবাৰ কিন্তু ব্যতিক্ৰম এই যুৱকজনে ৰাস্তাত পোৱা সামগ্ৰী 8 মাহ পিছত গৰাকীক বিচাৰি উভতাই দিছে 8 মাহ দিন ৰাস্তাত পৰি আছিল ৰাস্তাত এটা সামগ্ৰী পাইছিল লকডাউনৰ সময়ত আৰু সেই সামগ্ৰী এতিয়া যিগৰাকী মালিক অৰ্থাৎ গৰাকী সত্তাধিকাৰী তেখেতক উভতাই দিছে এগৰাকী মহিলা আছিল আৰু জুবেৰ মালিকে এই মহিলা গৰাকীক গৈ উভতাই দিছে এই বেগটো এই সংবাদ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বিস্তাৰিতভাৱে প্ৰচাৰ কৰা হৈছে আস্তকতো সুন্দৰকৈ প্ৰচাৰ কৰা হৈছে আস্তকৰ ৰিপৰ্ট অনুসৰি আজি আমি আপোনালোকক কৈছো দাদৰীৰ এইজন ব্যক্তি জুবেৰ মালিক আৰু জুবেৰ মালিক নামৰ এই যুৱকজনে 8 মাহ আগতে ৰাস্তাত এগৰাকী মহিলাৰ বেগ পৰি থকা অৱস্থাত পাইছিল এই বিশেষ বেগটো দেখিছে আপোনালোকে 8 মাহ পূৰ্বে অৰ্থাৎ লকডাউন সেই সময়ত ভাৰতত লকডাউন দিয়া হৈছিল এই ধৰণৰ ৰাস্তা ঘাট সকলো বন্ধ হৈ পৰিছিল সমগ্ৰ দেশত তেনে সময়তে ৰাস্তাত এটা বেগ পৰি আছিল আৰু জুবেৰ মালিকে এই বেগটো হাতত তুলি লৈছিল বেগখনত আছিল যোনটো বেগ আছিল আৰু এই বেগটোত আছিল বহু মহিলা গৰাকী বহু গুৰুত্বপূৰ্ণ নথি টকা আছিলে মহিলা গৰাকী নগদ টকা আৰু গহনা গাঁথনি কিছু আছিলে যেতিয়া গম পালে যে এই বেগটো এগৰাকী মহিলাৰ আৰু নথিপত্ৰৰ দ্বাৰা বহু চেষ্টাৰ পিছত মহিলা গৰাকীৰ প্ৰকৃত তথ্য পোৱা গ'ল জুবেৰ মালিকে অনুসন্ধান কৰিলে বেগত আছিলে সম্পূৰ্ণ নথিপত্ৰ তাৰ পিছতে তেখেতে গম পালে যে বেগটো আসলতে প্ৰকৃততে কাৰ ইয়াৰ পিছতে জুবেৰ মালিকে গৈ মহিলা গৰাকীক উভতাই দিলে বুধবাৰে মহিলা গৰাকী নিজ স্বামীৰ সৈতে দাদৰীত উপস্থিত হয় বেগৰ সৈতে সকলো নথিপত্ৰ আৰু গহনা জুবেৰে উভতাই দিলে ইয়াৰ পিছতে দুয়ো আবেগিক হৈ জুবেৰক ভাতৃ হিচাপে গ্ৰহণ কৰিছে এই ব্যক্তিজন জুবেৰ মালিক তেখেতৰ মহানুভৱতা আজি আমি কৈছো চেলুট জুবেৰ মালিক বুলি লকডাউনৰ আৰম্ভণিতে বহু লোক ৰাস্তালৈ উভতি আহিছিল এইদৰে ৰাস্তাৰেদি বহু লোক খুজকাৰি আহিছিল ঘৰলৈ খুজকাৰি আহি থকা অৱস্থাত এই বেগটো নয়ডাৰ দাদৰীত পৰি গৈছিল মহিলা গৰাকী বেগটো নয়ডাৰ দাদৰীত পৰি গৈছিল জুবেৰে এই বেগটো তুলি লৈছিল ৰাস্তাৰ পৰা বেগটোত আছিল আধাৰ কাৰ্ড পান কাৰ্ড বেংকৰ পাছবুক আৰু নগদ 6,500 টকা আৰু সোণৰ গহনা আছিল প্ৰথম অৱস্থাত জুবেৰে কোনো সন্ধান পোৱা নাছিল এই বিশেষ মহিলা গৰাকীৰ পিছত বহু চেষ্টা কৰিলে জানিবলৈ চেষ্টা কৰিলে অনুসন্ধান কৰিলে বেগটো প্ৰকৃততে কাৰ জুবেৰৰ হতাই এটাই চিন্তা আছিল যে বেগটো ঘূৰাই দিব লাগে ধন সোণৰ প্ৰতি কোনো তেখেতৰ লোভ নাছিল এই কথা এইটো কাৰণে প্ৰতীয়মান হৈছে যে তাত টকাও আছিল আৰু ধন সোণো আছিল অৰ্থাৎ মহিলা গৰাকী গহনা আছিল কিন্তু জুবেৰে সেইখিনি কোনো গ্ৰহণ নকৰিলে অৰ্থাৎ 8 মাহ পিছত বুধবাৰে জুবেৰে প্ৰকৃত মহিলা গৰাকী অৰ্থাৎ যিগৰাকী মালিক অৰ্থাৎ সত্তাধিকাৰী বেগটোৰ যোন গৰাকী তেখেতক উভতাই দিছে বহু চেষ্টা কৰিছিল যুৱকে মহিলা গৰাকীৰ তথ্য লাভ কৰিবলৈ আৰু অৱশেষত ফোন নাম্বাৰ এটা পালে আৰু ফোন নাম্বাৰত জুবেৰে ফোন কৰিলে তাৰ পাছত মহিলা গৰাকীয়ে দাদৰীলৈ আহিলে স্বামীৰ সৈতে দাদৰীলৈ আহিলে আৰু জুবেৰৰ পৰা এই বেগটো আকৌ উভতাই ল'লে এই বেগটো লৈ মহিলা গৰাকীয়ে এখাৰ কথাই কৈছিল তেওঁ আবেগিক হৈ গৈছিল তেখেতৰ চকু পানী বৈ আছিল তেখেতে কৈছিল যে আজিৰ দিনতো এনে ধৰণৰ মানৱতা যে জীয়াই আছে
মহিলাগৰাকীয়ে উল্লেখ কৰিছে যে বেগটোত যেনেধৰণে বস্তুবোৰ আছিল তেনেধৰণেই আছে। যেনেকৈ পান কাৰ্ড, আধাৰ কাৰ্ড, পইচা আছিল 6,500 টকা, তেনেকৈ আছে। মহিলাগৰাকীয়ে আজি উল্লেখ কৰিছে কথাখিনি আৰু পিছত মহিলাগৰাকীক জুবেৰক ভাতৃ হিচাপে গ্ৰহণ কৰিছে। আমি কৈছোঁ এই বিশেষ খবৰো আপোনালোকক জনাইছোঁ যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ উদ্ধৃতিৰে যে এইগৰাকী আমি দেখুৱাম যে জুবেৰ মালিক, এইগৰাকী চাওক মাজৰ ব্যক্তিজন জুবেৰ মালিক। তেখেতে লকডাউনৰ সময়ত এটা বেগ পাইছিল আৰু বেগটোত আছিল টকা, কিছু গহনা আৰু বিভিন্ন নথি-পত্ৰ। আৰু এই নথি-পত্ৰসমূহ 8 মাহ পূৰ্বে অৰ্থাৎ লকডাউনৰ সময়তে, সেই সময়ত ভাৰতত লকডাউনৰ অৱস্থাটো আপোনালোকে গমেই পাইছে, সেই সময়ত ভাৰতৰ অৱস্থা কি হৈছিল। বেগটোত আছিল নথি-পত্ৰ আৰু গহনাও আছিল, টকা পইচা, নগদ টকা আছিল। কিন্তু জুবেৰে একো গ্ৰহণ নকৰিলে আৰু সঠিক সময়ত তেওঁ অনুসন্ধান কৰিলে আৰু অনুসন্ধান কৰি ফোন নাম্বাৰ এটা লাভ কৰিলে আৰু ফোন নাম্বাৰটো লাভ কৰাৰ পাছত মহিলাগৰাকীৰ সৈতে যোগাযোগ কৰিলে আৰু মহিলাগৰাকীক বুধবাৰে এই বেগটো উভতাই দিলে। আৰু বেগটো যেনেধৰণে আছিল বেগটোত যেনেধৰণেই নথি-পত্ৰসমূহ আছিল, টকা যেনেকৈ আছিল তেনেকেই আছে বুলি মহিলাগৰাকীয়ে উল্লেখ কৰিছে। মহিলাগৰাকী বুধবাৰে স্বামীৰ সৈতে জুবেৰে য'ত থাকে অৰ্থাৎ দাদৰিত থাকে, দাদৰিত উপস্থিত হয়, নয়দাৰ দাদৰিত, উত্তৰ প্ৰদেশৰ। আৰু তাত জুবেৰক লগ পায় আৰু জুবেৰে বেগটো উভতাই দিয়ে। অৰ্থাৎ মহিলাগৰাকীয়ে যেনেধৰণে বস্তুবিলাক মহিলাগৰাকী আছিল তেনেধৰণে আছিল। মানৱতাৰ মহানতা জুবেৰ মালিকে আজি তাক দেখুৱাই দিলে। অৰ্থাৎ মানৱতা যে জীয়াই আছে এতিয়াও, সেই কথা জুবেৰ মালিকে আজি প্ৰতীয়মান কৰিলে।